নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 9 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত SHG গোটৰ মহিলাসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয় 3.0 আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো এইবোৰ SHG গোটৰ মহিলাসকলে আজি লাভ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000কৈ টকা। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে নতুনকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে SHG গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ। তো ইয়াতে কি কোৱা হৈছে, আজি কোনবোৰ মহিলাসকলে 10,000কৈ টকা লাভ কৰিব সেয়া বিতংভাৱে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে যোৱা 7 অক্টোবৰ তাৰিখৰ পৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা প্ৰদানৰ কাম আকৌ নতুনকৈ আৰম্ভ কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি আজি 9 অক্টোবৰ আজি অসম চৰকাৰে জোনাই সমষ্টিৰ SHG গোটৰ মহিলাসকলক প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা। তো যিসকল SHG গোটৰ মহিলাসকলে জোনাইত বসবাস কৰে সেইসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা আজি লাভ কৰিব। লগতে যিসকল মানুহে ভিডিঅ'টো চাই আছে, ক'ৰ পৰা চাই আছে, কোনখন সমষ্টিৰ পৰা চাই আছে, নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে আপোনাৰ সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা কেতিয়া প্ৰদান কৰিব সেই বিষয়ত বিস্তাৰিত জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহক ইতিমধ্যে অসম চৰকাৰে প্ৰদান কৰিছে অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ 1250কৈ টকা। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল তেন্তে অতি সোনকালে নিজৰ বেংক একাউণ্টখন চেক কৰক। আপোনাৰ বেংক একাউণ্টত ইতিমধ্যে সোমাই গৈছে অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ 1250কৈ টকা। লগতে যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় 3.0 আঁচনিৰ 1250কৈ টকা পোৱা নাই সেইসকলে কি কৰিব এই বিষয়ত আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল আৰু অৰুণোদয় 3.0 আঁচনিৰ চিঠি লাভ কৰিছে সেইসকল মানুহে অৰুণোদয় 3.0 আঁচনি টকা পোৱাৰ বাবে যোগ্য। তো আপুনি যদি চিঠি লাভ কৰিছে কিন্তু টকা পোৱা নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ চিঠি লাভ কৰিছে কিন্তু টকা পোৱা নাই সেইসকল মানুহৰ হয়তো বেংক একাউণ্টৰ সমস্যা হৈছে, সেইকাৰণে বেংক একাউণ্টত অৰুণোদয় 3.0 আঁচনিৰ টকা সোমোৱা নাই। আপোনালোকৰ বেংক একাউণ্টখন যদি ব্লক হৈ আছে সেই ক্ষেত্ৰতো অৰুণোদয় 3.0 আঁচনিৰ টকা নোসোমাব পাৰে। লগতে যেতিয়া অৰুণোদয় 3.0 আঁচনিৰ ফৰ্মখন ফিল আপ কৰিছে তেতিয়া যিখন বেংক একাউণ্ট দিছে ফৰ্মত সেইখন বেংক একাউণ্ট যদি ভুল হৈছে সেই ক্ষেত্ৰতো অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ 1250কৈ টকা আপোনাৰ বেংক একাউণ্টত নোসোমোৱা পৰে। তো আপোনালোকৰ বেংক একাউণ্টত যদি অৰুণোদয় 3.0 আঁচনিৰ টকা সোমোৱা নাই তেন্তে নিজৰ পঞ্চায়তত গৈ যোগাযোগ কৰিব। তো আপোনালোকে নিজৰ পঞ্চায়তত গৈ ক'ব যে আপোনালোকে অৰুণোদয় 3.0 আঁচনিৰ চিঠি লাভ কৰিছে তেন্তে টকা পোৱা নাই। তো সেই ক্ষেত্ৰত কি কৰিব লাগিব, আপোনালোকৰ নিজৰ পঞ্চায়তৰ পৰা পৰামৰ্শ ল'ব। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পেলাই নিশ্চয় জনাই দিব।